সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰীৰ আঞ্চলিক আৰু ওদালগুৰি জিলা সমিতিৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰী আৰু ওদালগুৰি জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। খৈৰাবাৰী গুৰিহাটী ৰাস মন্দিৰ প্ৰাংগণত 10 আৰু 11 জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। অধিৱেশন সফল কৰি তোলাৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল। প্ৰতিখন উপসমিতিয়ে ভাগে ভাগে আগবঢ়াই নিছে অধিৱেশনৰ যাৱতীয় প্ৰস্তুতি। অধিৱেশনৰ মুকলি সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, AIM লাইভ। পোনপ্ৰথমে আমি সাংবাদিক বন্ধুসকলক আমি সদৌ বিটিআৰ ফেডাৰেশ্যনৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমাৰ ইয়াতে খৈৰাবাৰী গুৰিহাটী ৰাজ মন্দিৰ প্ৰাংগণত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ওদালগুৰি জিলা সমিতি আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অহা ইংৰাজী 10 আৰু 11 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে। তো তাৰে যিটো আমাৰ প্ৰস্তুতি চলি আছে, আমি আজি আপোনালোকৰ মাধ্যমেদি আমি জনাব বিচাৰিছোঁ ৰাইজক, যিখিনি এতিয়ালৈকে সঁহাৰি পাইছোঁ আৰু সঁহাৰিকে আগবঢ়াৰ কাৰণে। তো আমাৰ ইতিমধ্যে মোটামুটি যিমানখিনি চাব কমিটি আছে, 13টা চাব কমিটি আছে, তেওঁলোকে একদম তুঙত কাম কৰি আছে। তো এতিয়া আমি ফিল্ডতে আছিলোঁ। আমাৰ পেণ্ডেলৰ কাম আৰু গেটৰ কাম যিখিনি আছে সব খুব ধুনীয়া হৈ আছে। আৰু আমাৰ এইটো যিটো আমাৰ এই কাৰ্যসূচী, সেই কাৰ্যসূচী মতে আমাৰ প্ৰথম দিনা 10 তাৰিখত যিখিনি প্ৰগ্ৰাম আছে, সেই প্ৰগ্ৰামত ফ্লেগ হোষ্টিং, আমাৰ জুবিন গাৰ্গৰ, আমাৰ আদৰৰ জুবিন গাৰ্গৰ মোটামুটি 10 ফুটমান ওখ এটা প্ৰতিচ্ছবিৰে আমি মাল্যাৰ্পণ, আৰু আমাৰ যিগিলা মনি ঋষি আছে তেওঁলোকৰ এটা মাল্যাৰ্পণৰ আমি কাৰ্যসূচী লৈছোঁ। তাৰপিছত আমাৰ 11 তাৰিখত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, আৰু আমাৰ এই জুবিন দাৰ যিটো আমাৰ অতি প্ৰিয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ যিটো মায়াবিনী গীত, সেইটো প্ৰায় 2,000 পৰা 3,000 আমাৰ স্থানীয় কণ্ঠশিল্পীৰ দ্বাৰা আমি ইয়াতে পৰিৱেশন কৰাৰ এটা প্ৰস্তুতি লৈছোঁ। আৰু সেইটোৰ কাৰণে আমি আমাৰ প্ৰান্তে প্ৰান্তে ৰিহাৰ্চেল দি আছোঁ। আজিও ৰিহাৰ্চেল হৈছে, নিচলামাৰীত আজি ৰিহাৰ্চেল হৈছে। এনেকুৱা ঠাইতে আমি প্ৰতি প্ৰান্তে প্ৰান্তে আমি ৰিহাৰ্চেল কৰি আছোঁ, যাতে সকলোৱে আহে, আমি জুবিনৰ দাৰ প্ৰতি এটা শ্ৰদ্ধা নিবেদন কৰিব পাৰোঁ। আৰু সেইটো কাৰ্যসূচী শেষ হোৱাৰ লগে লগে আমাৰ ইয়াতে হ'ব মুকলি সভা, মানে যিটো অ'পেন ছেশ্যন। এই অ'পেন ছেশ্যনত আমি আমাৰ আমাৰ বিটিচিৰ যিটো মেইন মুখ্য চিফ দাদা হাগ্ৰামা মহিলাৰী তেওঁ এতিয়া উপস্থিত হ'ব। আৰু আমাৰ এই লোকেল আমাৰ খৈৰাবাৰী অঞ্চলৰ বা যিমানখিনি EM MCLA যিমানখিনি আমাৰ প্ৰশাসনিক বিভাগৰ মানুহ আছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁলোকে আমাক সঁহাৰি আগবঢ়াইছে, তেওঁলোকে আমাৰ ইয়াতে উপস্থিত হ'ব। গতিকে আমি আশা কৰোঁ অনুষ্ঠানটো বহুত ভালকৈ হ'ব বুলি এটা মানে আমি আশাবাদী। আৰু আমি আপোনালোকৰ মাধ্যমেদি আমি সকলো ৰাইজক এটা আহ্বান জনাইছোঁ, তেওঁলোকে যাতে আমাক সেইটো সঁহাৰি আগবঢ়ায় আৰু ইয়াতে উপস্থিত হৈ এটা মানে আমাৰ এটা বিশাল গেডাৰিং হৈ এটা মানে যাতে অনুষ্ঠানটো পাৰ কৰিব পাৰে। আশা কৰিছোঁ কমেও মোটামুটি 15,000 মান মানুহ আমি আশা কৰিছোঁ। আমি যিখিনি মানুহৰ উৎসাহ আৱেগ দেখা পাইছোঁ, 15,000 অনিবাৰ্য, তাৰ প্লাছে হ'ব। নিশা সাংস্কৃতিক সন্ধিয়া আয়োজন কেনেকুৱা? নিশা সাংস্কৃতিক অনুষ্ঠান আমি সাৰেগামা পাৰ যিজন আৰ্টিষ্ট শালিনী মুখাৰ্জী, তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ আমাৰ ইয়াতে উপস্থিত থাকি মানে গীতৰ শৰাই আগবঢ়াব। হয়, নমস্কাৰ। সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ওদালগুৰি জিলা সমিতি আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট খৈৰাবাৰীত গুৰিহাটী ৰাজ মন্দিৰ প্ৰাংগণত হ'ব। আপোনালোকে দেখা পাইছে ইতিমধ্যে যে আমাৰ কাম যিটো চলি আছে, তুংগত চলি আছে। বহুত চাৰিওফালে আমাৰ ৰাইজে জনসাধাৰণে আমাক সমৰ্থন জনাইছে। আমি য'তে যাওঁ ত'তে আমাৰ এইটো প্ৰগ্ৰাম লৈ আলোচনা চলি আছে। আমাৰ বিটিচিত কোকৰাঝাৰৰ পৰা মাজবাটলৈকে আমাৰ এইটো প্ৰগ্ৰামৰ হাইলাইট হৈছে। তেওঁলোকে চবে আহিব, আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ লিডাৰ ইয়াত থাকিব, আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ লিডাৰ চবে থাকিব। এই অনুষ্ঠানত এনেকৈ এটা অনুষ্ঠান হ'ব যাত মানে বহুত মানুহ থাকিব, সব জাতি জনগোষ্ঠী ইয়াত থাকিব। আমি সকলোৰে আশা কৰিছোঁ যাতে চবে আমাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে, আমাক উৎসাহিত কৰে। আৰু এই অধিৱেশনৰ জৰিয়তে আমাৰ জাতীয় সমস্যা যিবিলাক আছে, সেই জাতীয় সমস্যাবিলাক আমি তুলি ধৰিম। আমাৰ বহুত জাতীয় সমস্যা আছে, ধৰক আমাৰ ডিপৰ্টৰ সমস্যা আছে, আমাৰ মাটিৰ সমস্যা আছে। আমাৰ বাঙালী জাতিটোৰ আমাক বহুত মানে
অৰ্থনৈতিক ফালে আমাৰ শিক্ষাৰ ফালে আৰম্ভ কৰি আমাৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি আমি এইটো মিটিঙত আলোচনা কৰিম আৰু এইটো মিটিঙতে আমি আমাৰ জাতিটো কোনফালে যাব সেইটো নিৰ্ধাৰণ কৰিম তো আমাৰ কথা হ'ল এটাই যে এই অঞ্চলৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ বা BTCত যিমান জনগোষ্ঠী আছে সব জনগোষ্ঠীক আমি মাতিছোঁ নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মাধ্যমে যাতে সবে আহি কিনে আমাৰ এই অনুষ্ঠানটো যাতে ভালকৈ পৰিচালিত হয় সকলোৱে মানে আমাক সহায় কৰে তাৰে কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996